দিব লৈছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীৰ ৰাজপথ হঠাৎ খালী হৈ পৰিল আৰু প্ৰচণ্ড গৰমে দহিছে গুৱাহাটীবাসী। গৰমৰ বাবে স্তব্ধ হৈছে সকলো আৰু আজি 38 ডিগ্ৰী চেলচিয়াছলৈ উঠিছে প্ৰচণ্ড গৰম। প্ৰখৰ ৰ'দ আৰু গৰমৰ বাবে বহু লোক চিকিৎসাধীন হোৱাৰ খবৰ আহি পৰিছে আৰু 57% লৈ উঠিব হিমিউনিটি আৰু শনিবাৰে 39 ডিগ্ৰী চেলচিয়াছ হ'ব গৰম। আৰু ইতিমধ্যে বতৰ বিজ্ঞানীয়ে কৰিছে সতৰ্কতা। এই মুহূৰ্তৰ বিগ আপডেট, কিয়নো সমগ্ৰ ৰাজ্যবাসীক এতিয়া গৰমে দহা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালকৈ গুৱাহাটীৰ দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাবলৈ যত গৈ আছো। গুৱাহাটীৰ ৰাজপথ হঠাৎ খালী হৈ পৰিছে আৰু প্ৰচণ্ড গৰমে দহিছে গুৱাহাটীবাসী। গৰমৰ বাবে স্তব্ধ হৈছে সকলো আৰু আজি 38 ডিগ্ৰী চেলচিয়াছলৈ উঠিছে প্ৰচণ্ড গৰম। প্ৰখৰ ৰ'দ আৰু গৰমৰ বাবে বহু লোক চিকিৎসাধীন হোৱাৰ খবৰ আহিছে। শনিবাৰে 39 ডিগ্ৰী চেলচিয়াছ হ'ব গৰম আৰু ইতিমধ্যে বতৰ বিজ্ঞানীয়ে কৰিছে সতৰ্কতা।